এয়া গাঁৱত আছোঁ, গাঁৱৰ ঘৰত। গাঁৱৰ পৰা দুটামান দৃশ্য দেখাম। সৰু ল'ৰা পোৱালিবোৰ ইয়াত ইমান ভাল পাইছে, যেনেকৈ ৰাস্তাবোৰত দৌৰ মাৰি ফুৰিছে, মুকলি জেগা পাইছে, মুকলি ঠাই পাইছে। আমি কোৱাৰ্টাৰত থাকোঁ, কোৱাৰ্টাৰত জেগা নাই। এই ছাগলী, গৰু, কুকুৰ এইবোৰৰ লগত ভালকৈ ইণ্টাৰেকশ্যন হৈছে পোৱালিবোৰ। ইহঁতৰ লগত খেলি ভাল পাইছে আৰু চাৰিওফালে সেউজীয়া পৰিৱেশৰ মাজত এইবোৰ চব গোটেই সেউজীয়া এফালে বাগান, গছ, খেতি, বহুত ভাল পৰিৱেশ, ধুনীয়া পৰিৱেশ। আমাৰ লগতে ডাঙৰ মানুহৰ লগতে সৰু ল'ৰা ছোৱালীবোৰে আৰু ভাল পায় এইবোৰ পৰিৱেশত। একদম বাৰীত অমিতা ইমান ধুনীয়াকৈ লাগি আছে। অমিতা দেখি অবাক হৈ গৈছিলোঁ মই, ইমানকৈ লাগি আছে। ধুনীয়াকৈ দেউতাই তামোল পুলি লগাই থৈছে। আজি পাত ছিঙিছে, বৰষুণৰ বতৰত পাত ছিঙি আছে মানুহবোৰে। পাত আনি বাৰান্দাত জমা থোৱা দেখি আমাৰ পোৱালিটো পাতত জাপ মাৰিবৰ কাৰণে একদম পূৰা কান্দি আছে। আৰু এই পাত ভৰাই আছে এতিয়া। এই আমাৰ ঘৰৰ চৌপাশৰ দৃশ্য। এনেকৈ একো নাই, অকল বাগানেই পাব। গোটেই বাগান, চাহ বাগান। ঘৰ আঁতৰে আছে। ঘৰ আঁতৰে থাকিলেও মানে সেউজীয়া পৰিৱেশবোৰৰ মাজত থাকি কিবা এটা ভাল লাগে।